Dear student, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে হাফ ইয়াৰলি এক্সামিনেশ্যন 2024ৰ ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছ'চিয়েল ছায়েন্সৰ এক্সাম হোৱা নাই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ তেওঁলোকৰ বাবে নিশ্চয় ভিডিঅ'টো ইউজফুল হ'ব। তো তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আমাক 45টা মাল্টিপুল চইচ কুৱেশ্যন দিছে। প্ৰতিটো কুৱেশ্যনৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো কুৱেশ্যন নম্বৰ 1ৰ প্ৰথমটো কুৱেশ্যন দিছে 1ত ভাস্কো দা গামা ভাৰতত উপস্থিত হৈছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1498 চনত তেখেতে দক্ষিণ ভাৰতৰ কালিকট বিমানবন্দৰত উপস্থিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফ্ৰান্সিছ ড্ৰেক আৰু সময়টো আছিল 1580 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 3টোত দিছে তলত দিয়াসমূহ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত পলাশীৰ যুদ্ধ হৈছিলে 1757ত আৰু নেক্সট যিটো চিপাহী বিদ্ৰোহ এইটো হৈছিলে 1857। তাৰপিছতে যিখন নিয়ন্ত্ৰণকাৰী আইন দিছে ৰেগুলেটিং এক্ট এইখন হৈছিলে 1773 চনত আৰু যিটো পিতৰ ভাৰত আইন এইটো হৈছিলে 1784 চনত। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট বাণিজ্যৰ বাবে ভাৰতত উপস্থিত হোৱা প্ৰথম ভাৰতীয় জাতিটো আছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পৰ্তুগীজ। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে 1872 চনত ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথমজন অসমীয়া কোন আছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা। লগতে মনত ৰখাটো ভাল যে আনন্দৰাম বৰুৱা আছিল অসমৰ প্ৰথম আৰু ভাৰতৰ ষষ্ঠ ভাৰতীয় লোকসেৱা যিটো ICS বুলি কয় পদবী লাভ কৰোঁতা, আৰু তেওঁৱে আছিল অসমৰ প্ৰথম স্নাতক। নেক্সট কুৱেশ্যন নম্বৰ 6টোত দুটা উক্তি দিছে। প্ৰথমতে এটা উক্তি দিছে ফৰ্ট উইলিয়াম এটা দুৰ্গ ইংৰাজ ৰজা তৃতীয় উইলিয়ামৰ সন্ধানত কলিকতাত গঢ়া হৈছিল। বি নম্বৰত এটা উক্তি দিছে ফৰ্ট উইলিয়ামৰ পুৰণি নাম আছিল কলিকতা বাণিজ্য কেন্দ্ৰ। ইয়াত আমি দেখা পাইছোঁ যে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। অৰ্থাৎ ফৰ্ট উইলিয়াম এটা দুৰ্গ ইংৰাজ ৰজা তৃতীয় উইলিয়ামৰ সন্মানত কলিকতাত গঢ়া হৈছিল, এই প্ৰথম উক্তিটো অসত্য। আৰু ফৰ্ট উইলিয়ামৰ পুৰণি নাম আছিল কলিকতা বাণিজ্য কেন্দ্ৰ, এইটো সত্য। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অশুদ্ধ, বি শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 7টোত দিছে ভাৰতীয় জাতীয়বাদৰ উন্মেষৰ কাৰণসমূহ হ'ল। প্ৰথমতে দিছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ, এইটো সত্য। বিটো দিছে যাতায়াতৰ উন্নতি, এইটো হয়। আৰু চিটো দিছে ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন, এইটো হয়। আৰু লাষ্টত যিটো ডি অপশ্যন দিছে জাতীয় সংস্থা গঠনৰ প্ৰস্তুতি, এইটো হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব এ বি চি ডি অৰ্থাৎ অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 8টোত দিছে তলৰ কোনটো ৰজা ৰামমোহন ৰায় প্ৰতিষ্ঠা কৰিছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ব্ৰাহ্মসভা, যিটো পিছলৈ ব্ৰাহ্ম সমাজ নাম পাইছিল, আৰু ইয়াক গঠন কৰিছিল ৰজা ৰামমোহন ৰায় 1828 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটো দিছে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন, এটা কমন কুৱেশ্যন। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যনটো দিছে ৰজা ৰামমোহন ৰায়ৰ সমাজ সংস্কাৰমূলক কাৰ্যসমূহ হ'ল। প্ৰথমটো দিছে অসবৰ্ণ বিবাহ আৰু বিধৱা বিবাহৰ সামাজিক স্বীকৃতি, এইটো হয়। নেক্সটটো দিছে সতীদাহ প্ৰথা নিষিদ্ধ কৰা, এইটো শুদ্ধ। আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ, এইটো তেখেতৰ সংস্কাৰমূলক কাৰ্যসমূহৰ অন্তৰ্গত। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওপৰৰ গোটেইকেইটা। কুৱেশ্যন নম্বৰ 11টোত লেফ্ট ছাইডত কিছুমান অনুষ্ঠানৰ নাম দিছে আৰু ৰাইট ছাইডত ইয়াৰ প্ৰতিষ্ঠাতা কোন আছিল সেইসকলৰ নাম দিছে। আমাক ইয়াক শুদ্ধ ফৰ্মত আমি এইখিনি মিলাব লাগে। তো ইয়াত প্ৰথমতে দিছে যিটো আৰ্য সমাজ, এইটো পাতিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে। নেক্সট যিটো বিটোত দিছে প্ৰাৰ্থনা সমাজ, ইয়াক পাতিছিলে কেশৱ চন্দ্ৰ সেন। তাৰপিছতে নেক্সট চি নম্বৰত দিছে ৰামকৃষ্ণ মিছন, এইটো আছিলে স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিলে। আৰু লাষ্টত দিছে থিঅ'চফিকেল ছ'চাইটি, এইটো এনি বেচাণ্টে প্ৰতিষ্ঠা কৰিছিলে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো দিছে ভাৰতবৰ্ষৰ প্ৰথম ৰেল লাইন আছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোম্বে আৰু থানেৰ মাজত, আৰু এইটো স্থাপন কৰিছিল 1853 খ্ৰীষ্টাব্দত, আৰু এই ৰেলপথটোৰ দৈৰ্ঘ্য আছিল 21 কিলোমিটাৰ, তোমালোকে মনত ৰাখিবা। চাৰে জাহাছে আচ্ছা গীতটো ৰচনা কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহম্মদ ইকবাল।
কুৱেশ্যনটো দিছে কোনখন বাংলা সংবাদপত্ৰ প্ৰেছ আইনৰ কবলৰ পৰা ৰক্ষা পাবলৈ ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অমৃত বজাৰ পত্ৰিকা। কুৱেশ্যনটো দিছে কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীসিংহ। আৰু লগতে তোমালোকে মনত ৰাখিবা এই বিদ্ৰোহ প্ৰায় ৩৫ বছৰ কাল জুৰি অসমৰ ৰাজনৈতিক সামাজিক আকাশ আৱৰি আছিল আৰু এই বিদ্ৰোহৰ সময়খিনি আছিল 1769 চনৰ পৰা 1805 চনলৈ। নেক্সট কুৱেশ্যনটোত দিছে মায়ামৰা সত্ৰ সন্দৰ্ভত তলত দিয়া উক্তিসমূহ পৰীক্ষা কৰি শুদ্ধ উত্তৰটো চয়ন কৰা। তো প্ৰথম উক্তিটো দিছে মোৱামৰীয়া শব্দটো মায়ামৰা শব্দৰ পৰা উৎপত্তি হৈছে, এইটো সত্য। বি নম্বৰত এটা উক্তি দিছে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰ, এইটো সত্য। আৰু চি নম্বৰ উক্তিটো দিছে মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল মায়ামৰা সত্ৰৰ শিষ্য আছিল, এইটো সত্য। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল দা এবভ, ওপৰৰ গোটেইকেইটা। কুৱেশ্যনটো দিছে তলত উল্লেখিত কোনজনক মোৱামৰীয়াসকলে সৰ্বপ্ৰথম ৰজা পাতিছিল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰমাকান্ত। কুৱেশ্যন নম্বৰ 18ত দিছে আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো কাৰ সময়ৰ পৰা আৰম্ভ হৈছিল। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চুহুংমুং, তেখেতৰ ৰাজত্বকালৰ সময়ৰ পৰা। কুৱেশ্যন নম্বৰ 19 কোনজন আহোম ৰজাই সত্ৰাধিকাৰ বৈকুণ্ঠনাথ মহন্তক হত্যা কৰিবলৈ আদেশ দিছিল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গদাধৰ সিংহ। নম্বৰ 20ত আমাক সুধিছে কাৰ ৰাজত্বকালত ব্ৰিটিছসকল প্ৰথম অসমলৈ আহিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গৌৰীনাথ সিংহ। নেক্সট কুৱেশ্যন কিমান বছৰ জুৰি মোৱামৰীয়া বিদ্ৰোহ চলিছিল, এইটো মই অলপ আগতে তোমালোকক কৈছিলোঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 35 ইয়াৰ্ছ। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো ভূপৃষ্ঠ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নহয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভূমিকম্প, এইটো হৈছে আভ্যন্তৰীণ কাৰক। আৰু বাকী যিকেইটা দিছে গোটেইকেইটা বাহ্যিক কাৰক। কুৱেশ্যনটোত আমাক লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড শুদ্ধ ফৰ্মত মিলাবলৈ দিছে। ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি A2 B4 C1 D3। কুৱেশ্যনটোত আমাক সুধিছে তলৰ কোনটো নদীৰ কাৰ্য নহয়। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বালিয়াৰীৰ সৃষ্টি, এইটো আচলতে বতাহৰ কাৰ্যহে, নদীৰ কাৰ্য নহয়। কুৱেশ্যন নম্বৰ 25টোত সুধিছে বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৱয়ব। ইয়াত যিকেইটা দিছে গোটেইকেইটা হয় যিটো বালিয়াৰী, ইনচেলবাৰ্গ, ইয়াৰডাং। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওপৰৰ গোটেইকেইটা। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো অৱক্ষেপজনিত অৱয়ব নহয়। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ড্ৰামলিন। নেক্সট কুৱেশ্যন ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলৰ দ্বাৰা গঠিত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 71%। তাৰপিছৰ কুৱেশ্যনটোত সুধিছে অধিকাংশ হিমবাহৰ গতিবেগ এদিনত কিমান। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি <1 মিটাৰ, অৰ্থাৎ 1 মিটাৰতকৈ কম। কুৱেশ্যন নম্বৰ 29টোত দিছে তলৰ কোনটো সমুদ্ৰ তৰংগৰ দ্বাৰা সৃষ্টি হোৱা অৱয়ব। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সমুদ্ৰ গৰা। নেক্সট কুৱেশ্যনটোত আমাক কিছুমান গেছ দিছে আৰু সেইবিলাকৰ বায়ুত থকা পৰিমাণৰ এখন চাৰ্ট দি দিছে। তো ইয়াক আমি এনেধৰণে মিলাব নাইট্ৰজেন হৈছে 78.08%, অক্সিজেন হৈছে 20.94% আৰু কাৰ্বন ডাই অক্সাইড হৈছে 0.036% আৰু শেষত যিটো দিছে আদাৰ গেছ এইটো হৈছে 0.014%। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি A4 B1 C2 D3। নেক্সট কুৱেশ্যনটোত আমাক কেইটামান গেছৰ নাম দিছে আৰু এইকেইটাৰ ভিতৰত কোনটো নিষ্ক্ৰিয় গেছ সুধিছে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 30টোত দিছে তলৰ স্তৰসমূহ বিবেচনা কৰা। ইয়াত আমাৰ বায়ুমণ্ডলৰ তৰপবিলাকৰ নাম দি দিছে। কুৱেশ্যনটোত দিছে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলীয় স্তৰৰ সঠিক ক্ৰমটো চিনাক্ত কৰা, কিন্তু কুৱেশ্যনটো অলপ প্ৰিণ্টিং মিছ হৈছে, গতিকে ইয়াৰ এনচাৰটো বিবেচনা কৰিব পৰা নাযাব। তাৰপিছৰ কুৱেশ্যনটো দিছে তলৰ কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অজন। লগতে মনত ৰাখিব গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে প্ৰধানকৈ দায়ী গেছবিধৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটো দিছে বায়ুৰ চাপ কিহেৰে জোখা হয়। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বেৰ'মিটাৰ। কুৱেশ্যন নম্বৰ 35ত আমাক সুধিছে প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ ঘূৰ্ণীবতাহৰ নাম হ'ল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি টাইফুন।
নেক্সট কুৱেশ্যনটো সুধিছে কোন দলত দ্বিদলীয় ব্যৱস্থা আছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইংলেণ্ড। আৰু ইয়াৰ বাহিৰে যিবিলাক দিছে ভাৰতবৰ্ষ আৰু পাকিস্তানত বহুদলীয় ব্যৱস্থা আছে আৰু চীনত মাত্ৰ এটা দলৰ ব্যৱস্থা আছে। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থা হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বহুদলীয় ব্যৱস্থা। নেক্সট কুৱেশ্যনটো দিছে ৰাজনৈতিক দলসমূহৰ প্ৰতিষ্ঠা ক্ৰম অনুসৰি সজোৱা। ইয়াত প্ৰথমতে দিছে হিন্দু মহাসভা প্ৰতিষ্ঠা হৈছিল 1916 চনত। তাৰপিছত দিছে ভাৰতীয় জাতীয় কংগ্ৰেছ, এইটো স্থাপিত হৈছিল 1865 চনত। নেক্সট দিছে স্বৰাজ পাৰ্টি, এইটো স্থাপিত হৈছিল 1922 চনত। আৰু শেষত দিছে মুছলিম লীগ, এইটো স্থাপিত হৈছিল 1906 চনত। গতিকে ইয়াত শুদ্ধ ফৰ্মত সজাবলৈ হ'লে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি BDAC। নেক্সট কুৱেশ্যনটো দিছে ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ হ'ল। অপশ্যন এটোত দিছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। আৰু বি অপশ্যনটো দিছে সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ। আৰু চি নম্বৰ দিছে বোথ A and B। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কাৰণ উপৰোক্ত দুইটা কাৰণে আছিল আঞ্চলিক দলৰ জন্ম হোৱাৰ মূল কাৰণ। নেক্সট কুৱেশ্যনটো দিছে মৰ্চাৰ চৰকাৰৰ দুখ। এ অপশ্যনটো দিছে ক্ষণস্থায়ী অথবা অস্থিৰ, এইটো হয়। বি নম্বৰটো দিছে দুৰ্বল চৰকাৰ, এইটো হয়। আৰু চি নম্বৰটো দিছে অংশীদাৰী দলৰ আকাংক্ষা, এইটো মৰ্চাৰ চৰকাৰৰ দুখৰ কাৰণ হয়। আৰু ডি নম্বৰটো দিছে ব্যয়বহুল। গতিকে উপৰোক্ত গোটেইকেইটা কাৰণ মৰ্চাৰ চৰকাৰৰ দুখ সন্নিৱিষ্ট হৈ আছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ABCD। কুৱেশ্যন নম্বৰ 41ত দিছে অৰ্থনীতি শব্দটোৰ উৎপত্তি হৈছে ডেছ শব্দৰ পৰা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গ্ৰীক, অৰ্থাৎ অৰ্থনীতি শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক শব্দৰ পৰা। নেক্সট কুৱেশ্যনটো দিছে অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আডাম স্মিথ। তেখেতে 1776 চনত প্ৰকাশিত গ্ৰন্থ এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱৰ্ল্ড অফ নেশ্যনছ, ইয়াত অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছিল। লগতে মনত ৰাখিবা আডাম স্মিথ হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ। এইটো তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। ইয়াৰ নেক্সট কুৱেশ্যনটো দিছে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাক দেশখনৰ বোলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জনমূৰি আয়। তো কুৱেশ্যন নম্বৰ 44ত আমাক কিছুমান সংজ্ঞা দিছে আৰু এই সংজ্ঞাসমূহ কোনো অৰ্থনীতিবিদে আগবঢ়াইছিলে তাৰ এখন তালিকা দিছে। ইয়াক আমি শুদ্ধ ফৰ্মত মিলাব লাগে। ফাৰ্ষ্টটো দিছে অৰ্থনীতিৰ সম্পদ ভিত্তিক সংজ্ঞা। এই সংজ্ঞাটো আগবঢ়াইছিলে আডাম স্মিথে। তাৰপিছতো দিছে বি নম্বৰত অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞা, এইটো আগবঢ়াইছিলে আলফ্ৰেড মাৰ্শ্বেলে। নেক্সট চি নম্বৰটো দিছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞা, এইটো আগবঢ়াইছিলে লায়নেল ৰবিনছে। আৰু শেষৰ যিটো ডি অপশ্যনত দিছে অৰ্থবিজ্ঞানৰ দক্ষতা ভিত্তিক সংজ্ঞা, এইটো আগবঢ়াইছিলে ছেমুৱেলছন নৰ্ডানছে। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি A2 B3 C4 D1। লাষ্ট 45 অন্তিমটো MCQ। ইয়াত প্ৰথমতে এটা উক্তি দিছে যিটো এছাৰচন, সকলো বস্তু সম্পদ নহয়। এই উক্তিটো সত্য আৰু তাৰ কাৰণ হিচাপে দিছে সম্পদ হ'বৰ কাৰণে বস্তুৰ উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা, এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকিব লাগিব। এইটো হৈছে প্ৰথম উক্তিটোৰ শুদ্ধ বাক্য। গতিকে ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি A আৰু R উভয়ে শুদ্ধ আৰু R হৈছে এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 2টোত দিছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। ইয়াত কিতাপত কেইবাটা আছে, তাৰ মাজৰ পৰা যিকোনো লিখি দিলে হ'ব। আমাক দুটা লিখিবলৈ দিছে, তোমালোকে লিখিব পাৰা সংগঠন, নীতি, আদৰ্শ আৰু আঁচনি। নেক্সট কুৱেশ্যনটো দিছে চিপাহী বিদ্ৰোহ সৃষ্টিৰ দুটা কাৰণ উল্লেখ কৰা। চিপাহী বিদ্ৰোহ সৃষ্টি হোৱাৰ প্ৰথমটো কাৰণ আমি লিখিব পাৰোঁ 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। 2 নম্বৰ কাৰণটো লিখিব পাৰোঁ একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি, অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। তো মূলতঃ এই দুটাই আছিল চিপাহী বিদ্ৰোহ সৃষ্টি হোৱাৰ মূল কাৰণ। নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 4 ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উক্ত অৰ্থনীতিবিদ দুগৰাকীয়ে আগবঢ়োৱা সংজ্ঞাটো আছিল দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হ'ল অৰ্থনীতিৰ মূল বিষয়।
কুৱেশ্যন নম্বৰ 5টোত দিছে লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ উল্লেখ কৰা। এই সকলোবিলাক কুৱেশ্যন তোমালোকৰ অনুশীলনীতে আছে, তোমালোকে নিশ্চয় কৰিছা, গতিকে ইয়াত আৰু মই মেনশ্যন নকৰোঁ। তোমালোকে কুৱেশ্যনখিনি ভালকৈ চাবা, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন এক্সাম হোৱা নাই তেওঁলোকে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰিবা, ইয়াৰ পৰা কমনো আহিব পাৰে। বাকী কুৱেশ্যনখিনি তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে নিশ্চয় এনচাৰবিলাক ইতিমধ্যে কৰিছা, তো ইয়াত আৰু মই এইবিলাক মেনশ্যন নকৰোঁ। কুৱেশ্যন নম্বৰ 17ত দিছে চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপ বলয় কেইটা দেখুওৱা। এয়াই আছিল পৃথিৱীৰ চাপমণ্ডল বা চাপ বলয়ৰ চিত্ৰ। তোমালোকে চিত্ৰটো সুন্দৰকৈ আঁকিব লাগিব, যিহেতু ইয়াত 3 মাৰ্কছ আছে, গতিকে যিমান পাৰা ধুনীয়াকৈ আঁকিবা, আৰু লগতে বাকী নেমিংখিনি কৰি দিবা। আৰু কুৱেশ্যন নম্বৰ 12ত দিছে তলত দিয়াসমূহৰ সম্পূৰ্ণ ৰূপটো লিখা। প্ৰথমটোত দিছে ইউপিএৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নেক্সট কুৱেশ্যনটোত দিছে এনডিএৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। নেক্সট চিটোত দিছে ডিএমকেৰ ফুল ফৰ্মটো হ'ব দ্ৰাবিড়া মুন্নেটা কাজাগাম। আৰু এই ডিএমকে দলটো গঠন কৰিছিলে CN আন্নাদুৰাই 1949 চনত। তোমালোকে মনত ৰাখিবা, এইটো আহি যাব পাৰে কুৱেশ্যনত। ইয়াৰ পিছত আমাক এটা কুৱেশ্যন দিছে গ্ৰাফ কি, চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুওৱা। এইটো কিতাপতে আছে, তোমালোকে চাই ল'বা। কুৱেশ্যনটোৰে নাইবা বুলি আৰু এটা দিছে অশ্বক্ষুৰা হ্ৰদ কি, চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। এইটো হৈছে অশ্বক্ষুৰা হ্ৰদৰ চিত্ৰ, তোমালোকে এই চিত্ৰটোকে আঁকিব লাগে, আৰু প্ৰথমতে অশ্বক্ষুৰা হ্ৰদ কি এই বিষয়ে চমুকৈ লিখি ল'লেই হ'ল। তো ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টো ইমানতে শেষ হৈছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লগৰ ফ্ৰেণ্ডবিলাকলৈ শ্বেয়াৰ কৰিবা। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।